কি কৰিছা তুমি? আজি কল পচলা খাম আৰু পচলা খাম মানে কলপুলি কাটি আছো। খাবলৈ অনা কলপুলি কি বুলি কয়? পচলা বুলি কয়। গতিকে আজি পচলা এনেকে ৰেডি কৰি লৈছো। এইটো মই কাটি ললো মানে। এইটো জ্বলা ভাজি হ'ব মাছৰ ডিমৰ লগত ন? পাছত কম এতিয়া কাটি কৰি লওঁ। আচ্ছা আচ্ছা। এতিয়া আৰু মানে চব আজি যোগাৰ কৰিছো আৰু যোগাৰ কৰাৰ ওপৰতহে কথা। গম আৰু পাইছো এইটো গম খাব পাইছো। লাগে। খোৱাটো বহুত উপকাৰিতা আছে। এই পচলাত কিমান উপকাৰিতা সকলো জানেই আৰু মই নকওঁ বহলাই। হয় হয়। গতিকে আৰু এতিয়া আৰু এইফালে কাটি আনিছোঁ। পিছত দেখুৱাই আছোঁ। পচলাটো অকণমান মিহিকৈ কাটি লওঁ। অকণমান ভিতৰৰ ভাগটো যিটো কোমলীয়া অংশ বেছিকৈ সেইটো দিম এতিয়া। তাৰ লগত কি কি মিক্স কৰিম চাই থাকিব আপোনালোকে। এতিয়া মই পচলাটো এনেকৈ কাটো। এনেকৈ অকণমান কটাৰী খনে ধুই এনেকৈ যেতিয়া মিহি হৈ যায়। বহুতে গিলাচ দিও এনেকৈ মানে মিহি কৰে। গিলাচত মই এনেকৈ হাতেৰে মোহাৰি দিম আৰু অকণমান মিহিকৈ কাটি কাটি। খাবলৈ বহুত ভাল লাগে নহয়নে? আপোনালোকে খাই নাই বাৰু কল পচলা? পচলা কাটি হৈ গ'ল। লগত অলপমান বেঙেনা দি দিছোঁ। ইয়াতে হ'ব মাছৰ ডিম আৰু মাছৰ পেটু, মাছৰ ডিম, এইফালে কলপচলা জ্বলা ভাজি একদম বহুত ধুনীয়া লাগিব খাই। এইফালে যোগাৰ কৰি থোৱা আছে অলপমান সৰহকৈ পিঁয়াজ, শুকান জলকীয়া আৰু আদা নহৰু খুন্দি থোৱা আছে। আৰু অকণমান গৰম মছলা সেইখিনি দি আৰু এতিয়া ৰন্ধা বঢ়া কৰি হৈ গ'ল। এতিয়া মেইন সময়খিনি আহিলে খোৱাৰ সময়খিনি। আৰু খোৱাৰ সময়ত দেখিছেই নহয় একদম আপোনালোকৰ লগত কথা পাতে মানে ঘৰৰ কাৰো লগতে কথা পাতা নাই। আমি সকলো নিজৰ নিজৰ একদম মনে মনে বহি গৈছোঁ খোৱাৰ সময়খিনি একদম। তাতে ফেনখন চলাই থৈছিলোঁ। সেইকাৰণে মই ভইচ অভাৰ দি দিছোঁ। খাবলৈ মানে ইমানেই সোৱাদ হৈছিলে চাগে। মাছৰ টেঙা আঞ্জা বনাইছিলোঁ গৰমত খাবলগীয়া মানে। আৰু ইমানেই ভাল লাগিলে মানে কথা পাতিবলৈ মই মানে মন যোৱা নাই বা একো ক'বলৈ মন যোৱা নাই। মাত্ৰ ভিডিঅ'টো কৰি থৈছিলোঁ আপোনালোকৰ বাবে। কাৰণ বহুতেই মোৰ ভাত খোৱা ভিডিঅ' দিবলৈ কয়, ভাত খোৱা ভিডিঅ' চাই ভাল পায় বা এনেকুৱা ভিডিঅ' কিছুমান চাই ভাল পায়। সেইবাবে আপোনালোকলৈ মই ভিডিঅ'টো অকণমান কৰি থ'লোঁ। আৰু এয়া দেখুৱাইছোঁ যে আমৰ আচাৰ মানে বনোৱাৰ পৰা আজি প্ৰথমবাৰ খাইছোঁ। সঁচাকৈ খাবলৈ বহুত বেছি টেষ্টি হৈছে। মানে যিটো গৰম পৰিছে, গৰমত একদম মানে টেঙা খাবলগীয়া সঁচাকৈ। আৰু গৰমত টেঙা খাই থাকিব বা পানী খাই থাকিব। আৰু যি গৰম পৰিছে আপোনালোকৰ ফালে গৰম আজি পৰিছে নাই জনাবচোন। আজি চবতে গৰম পৰিছে বাৰু। তথাপিও সঁচাকৈ মানে সাংঘাতিক গৰম পৰিছে। মানে উপায় নাইকিয়া আৰু দেই। কি কৰিব উপায় নাই। নিজৰ কামবিলাক আমি কৰিবই লাগিব। গতিকে এতিয়া খাই আছোঁ আৰু বাকী ঘৰৰ পৰিয়াল আছে, আলহীও আছিলে। সেয়া এনেকৈ ধুনীয়াকৈ আমি সকলোৱে মিলি বহি খাই আছোঁ। আৰু গৰমত কোনো মানে কথা মানে মাজে সময়ে পাতি আছোঁ। কিন্তু মই ভিডিঅ'টো কৰাৰ সময়তহে একো কথা পতা দেখুওৱা নাই। গতিকে আপোনালোকলৈ আগবাঢ়িলোঁ ধন্যবাদ।